My dear subscribers and viewers, আপোনাৰ সকলোলৈ মোৰ ইংলিছ লাৰ্ণিং ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পাষ্ট টেন্সৰ 4 নম্বৰ ভাগ অৰ্থাৎ পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। ইতিমধ্যে আমি প্ৰেজেণ্ট টেন্সৰ পৰা আৰম্ভ কৰি প্ৰেজেণ্ট টেন্সৰ 4টা ভাগ আলোচনা কৰিছোঁ, লগতে পাষ্ট টেন্সৰ 3টা ভাগ সম্পূৰ্ণ কৰিছোঁ। এইবাৰ আমাৰ আলোচ্য বিষয় হ'ল পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। কিন্তু পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স প্ৰকৃতাৰ্থত ইমান ব্যৱহাৰ হোৱা টেন্স নহয়। অৰ্থাৎ আমি যিমান কিতাপ পত্ৰ পঢ়োঁ বা আমি কেতিয়াবা লিখিলেও পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ আমি সিমান ব্যৱহাৰ নকৰোঁ। জাষ্ট আমি এই টেন্সটোৰ ষ্ট্ৰাকচাৰ আমি জানি থ'ম। কেতিয়াবা আমাৰ ভইচ চেঞ্জ বা নেৰেশ্যনত এই টেন্সৰ ষ্ট্ৰাকচাৰটো আমাৰ প্ৰয়োজন হ'ব, কাৰণ যেতিয়া নেৰেশ্যন শিকিম তেতিয়া টেন্সৰ পৰিৱৰ্তন হয়, অৰ্থাৎ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছলৈ পৰিৱৰ্তন হৈ যায়। ঠিক তেনেকৈ পাষ্ট কণ্টিনিউয়াছ টেন্সো পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সলৈ পৰিৱৰ্তন হয়। তাৰ কাৰণে আমি পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছটো জাষ্ট আলোচনা কৰি থ'ম, আমাৰ ইমান ব্যৱহাৰ নহয়। গতিকে মই বৰ্ডত লিখিছোঁ, দিছ ইজ দ্য ফ'ৰ্থ নাম্বাৰ অফ টেন্স অফ পাষ্ট টেন্স। অ'কে, চ' পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। আগৰ নিচিনাই যেতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স আমি শিকিছিলোঁ তেতিয়াও কৈছিলোঁ মই যে তাতে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ মানে কি, তাত পাৰফেক্ট আৰু কণ্টিনিউয়াছ দুটা টেন্স সোমাই আছে। ইয়াতেও ঠিক পাষ্টৰ পাৰফেক্ট আৰু পাষ্ট কণ্টিনিউয়াছ দুটা টেন্স সোমাই আছে, আৰু সেইকাৰণে নাম কি, দ্য নেম ইটছেল্ফ signifies or denotes what this tense is. Okay, so structure to ঠিক তেনেকুৱাই যে আমি প্ৰথমে সাবজেক্ট লিখিম, তাৰপিছত হেড লিখিম। ইয়াতে হেড আহিব, কাৰণ পাষ্ট টেন্সৰ হেড আৰু হেডৰ পাষ্ট টেন্স ফৰ্ম হ'ল হেড। তাৰপিছত বিন আহিব, বি নাহে বা বি ভাৰ্ব নাহে, বিৰ সলনি বিন অৰ্থাৎ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম, বিৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আহিব বিন। তাৰপিছত কণ্টিনিউয়াছ বুলি ক'লে মেইন ভাৰ্বৰ লগত ING আহিব, অৰ্থাৎ মেইন ভাৰ্ব ING। আৰু মেইন ভাৰ্বৰ লগত যদি ING ফৰ্ম কৰা হয় বা ING দিয়া হয় তেতিয়া ইয়াৰ এটা কিন্তু বিশেষ নাম আছে। যেনেকৈ আমি ভাৰ্বৰ লিষ্টত টেন্সৰ 3টা ফৰ্ম পাওঁ, এটা হ'ল প্ৰেজেণ্ট টেন্স, এটা হ'ল পাষ্ট টেন্স, আৰু এটা কি পাষ্ট পাৰ্টিচিপল ফৰ্ম। অ'কে, ঠিক তেনেকৈ যেনেকৈ ইট ভাৰ্ব, ইট ভাৰ্বটোক যদি আমি পাষ্ট টেন্স কৰোঁ তেতিয়াহ'লে এট বুলি কওঁ, আৰু পাষ্ট পাৰ্টিচিপলত ইটেন বুলি কওঁ। কিন্তু যদি কওঁ যে ইটৰ প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্ম কি, তেতিয়াহ'লে নিশ্চয় ক'ব লাগিব প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্ম মানে ভাৰ্বৰ সৈতে ING যোগ দিব লাগে। বহুতে হয়তো এই কথাটো নাজানে যে হোৱাট ইজ দ্য প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্ম অফ এ ভাৰ্ব। পাষ্ট পাৰ্টিচিপল ফৰ্ম বহুতৰ মুখস্থ থাকে, কিন্তু আমি যেতিয়া ষ্টুডেণ্টৰ সৈতে আমি এই টেন্সৰ কথা আলোচনা কৰোঁ আৰু কেতিয়াবা সুধি দিওঁ যে হোৱাট ডু ইউ ন' দ্য প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্ম অফ এ ভাৰ্ব, তেতিয়া আমাৰ ষ্টুডেণ্টবিলাকে মুখ মেলি দিয়ে, বেছিভাগেই নাজানে। যেনেকৈ আমাৰ ধৰক হায়াৰ ছেকেণ্ডেৰী এটা লেচন আছে, দ্য লাষ্ট লেচন, সেই লেচনটোতে আমাৰ কি আছে, পাৰ্টিচিপলৰ বিষয়ে MLA ষ্টুডেণ্টক পাৰ্টিচিপল সম্পৰ্কে কুৱেশ্যন কৰিব বুলি আগদিনাখন কৈ দিছিলে, হয়নে নহয়? আৰু তাতেই কেতিয়াবা আমি ক্লাছত ষ্টুডেণ্টবিলাকক সোধোঁ যে হোৱাট ইজ দ্য হাউ মেনি ফৰ্মছ অফ পাৰ্টিচিপল আৰ দেয়াৰ ইন ইংলিছ, ইংৰাজীত পাৰ্টিচিপলৰ ফৰ্ম কেইটা আছে, তেতিয়া ষ্টুডেণ্টে উত্তৰ দিব। বাৰু যিয়ে নহওক, যিহেতু পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ ইমান ব্যৱহাৰ নাই, সেইকাৰণে মই আজি এই টপিকটো অলপ বেলেগকৈ আলোচনা কৰিব ওলাইছোঁ, অৰ্থাৎ আমাৰ পাৰ্টিচিপল সম্পৰ্কে যিহেতু মোৰ ওলাই গ'ল, গতিকে এইটো এটা জানিবলগীয়া বিষয় যে পাৰ্টিচিপলৰ ফৰ্ম কেইটা কি কি। অ'কে, গতিকে অলৰেডি আমি পাষ্ট পাৰ্টিচিপলৰ ফৰ্ম জানো, হয়নে নহয়? কাৰণ ভাৰ্বৰ লিষ্টত 3টা ফৰ্ম, প্ৰেজেণ্ট, পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম থাকে। কিন্তু প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্ম আমি বহুতে নাজানো, কিন্তু আজি আমি জানি ল'লোঁ যে প্ৰেজেণ্ট পাৰ্টিচিপল মানে কি, যে ভাৰ্বৰ লগত ING ফৰ্ম দিলে প্ৰেজেণ্ট পাৰ্টিচিপল হয়। অ'কে, এতিয়া প্ৰশ্ন হ'ল যে হাউ মেনি কাইণ্ডছ অফ পাৰ্টিচিপলছ আৰ দেয়াৰ, কিমান ধৰণৰ পাৰ্টিচিপল আছে, কিমান ধৰণৰ। অলৰেডি 2টা পাৰ্টিচিপল পাই গ'ল, এটা পালোঁ কি প্ৰেজেণ্ট পাৰ্টিচিপল আৰু এটা কি পাষ্ট পাৰ্টিচিপল।
আৰু এটা পাৰ্টিচিপল আছে, অৰ্থাৎ দেয়াৰ আৰ 3 kinds of participles. There are 3 kinds of participles. Number 1, present participle. Number 1, present participle. That means this present participle is verb with ing. Okay, এই participle মানে কি ভার্বৰ সৈতে কি দিব লাগিব ing দিব লাগিব। ঠিক নাম্বাৰ 2 আমি লিখিম past participle. সো মোৰ যিবিলাক ভিউৱাৰ আছে, যিসকলে ভিডিঅ'বিলাক চাই আছে, তেখেতসকলে অলপ কথাটো গুৰুত্ব সহকাৰে চাব, কাৰণ বহুতে পাৰ্টিচিপল সম্পৰ্কে বহুতৰে নলেজ নাই। অৰ্থাৎ বিশেষকৈ আমাৰ ষ্টুডেণ্টসকলৰ মানে পাৰ্টিচিপল গম নাপায়। পাষ্ট পাৰ্টিচিপলে তেওঁলোকে ভাবে যে পাৰ্টিচিপল এটাই আছে আৰু এইটো কি পাষ্ট পাৰ্টিচিপল, তেওঁলোকে তেনেকৈ ভাবি থাকে। গতিকে আজি ভিডিঅ'টো চাই নিশ্চয় আপোনালোকৰ এই আইডিয়াটো বা এই কনচেপ্টটো ক্লিয়াৰ হৈ যাব যে পাৰ্টিচিপল এটাই নহয়, অকল পাষ্ট পাৰ্টিচিপল নহয়, পাৰ্টিচিপল 3টা আছে, অৰ্থাৎ প্ৰেজেণ্ট পাৰ্টিচিপল ভাৰ্ব প্লাছ ing। দেন পাষ্ট পাৰ্টিচিপল, আমি পাষ্ট পাৰ্টিচিপল কি লিখিম দ্য থাৰ্ড ফৰ্ম অফ এ ভাৰ্ব, ভাৰ্বৰ 3 নম্বৰ যিটো ৰূপ থাৰ্ড ফৰ্ম। অ'কে, থাৰ্ড ফৰ্ম অফ এ ভাৰ্ব, অৰ্থাৎ ভাৰ্বৰ 3 নম্বৰ যিটো ফৰ্ম সেইটো হ'ল কি পাষ্ট পাৰ্টিচিপল। ডেট মিনছ যদি আমি টেক ভাৰ্ব লওঁ, টেকৰ টেক টু টেকেন হ'ব কি পাষ্ট পাৰ্টিচিপল। তাৰপিছত গ'ৰ কি গন হ'ব কি পাষ্ট পাৰ্টিচিপল, ইটৰ কি হ'ব ইটেন হ'ব পাষ্ট পাৰ্টিচিপল, এটচেট্ৰা। আমি মানে যিমান ভাৰ্ব পাম চব ভাৰ্বৰে পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে। চ' আমি লিখি শেষ কৰিব নোৱাৰোঁ, জাষ্ট মই 3টা ভাৰ্ব লিখিছোঁ, টেকেন, গন, ইটেন, এটচেট্ৰা দিছোঁ, আৰু যোনে যিমান জানে লিখিব পাৰিব। আৰু বহুত আছে, ভাৰ্ব বহুত আছে, আৰু ভাৰ্বৰ এই 3 নম্বৰ যিটো ফৰ্ম থাৰ্ড ফৰ্ম সেইটো হ'ল কি পাষ্ট পাৰ্টিচিপল। নিশ্চয় আমাৰ কনচেপশ্যন ক্লিয়াৰ আছে। এতিয়া 3 নম্বৰ পাৰ্টিচিপল, মই অলপ আগত দেখুৱাইছোঁ দেয়াৰ আৰ 3 forms of participles. 3 নম্বৰ পাৰ্টিচিপলটো কি সেই কথাটো বহুতেই নাজানে, আৰু সেইকাৰণে মই ক'ব বিচাৰিছোঁ আমি যিটো টেন্স আলোচনা কৰি আছোঁ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ, অৰ্থাৎ পাৰফেক্ট আৰু কণ্টিনিউৱাছ দুটা মিলি হৈছে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। অ'কে, পাৰফেক্ট আৰু কণ্টিনিউৱাছ মিলি এটা টেন্স, সেইটো কি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। আৰু সেইকাৰণে ষ্ট্ৰাকচাৰতো পাৰফেক্টৰ বস্তু আহিছে আৰু কণ্টিনিউৱাছৰো বস্তু আহিছে। অ'কে, এনেকৈ মিলি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ ষ্ট্ৰাকচাৰ আমি লিখিছোঁ। ঠিক ইয়াতে আমি আৰু এটা এনেকুৱা পাৰ্টিচিপল পাম যিটো পাৰ্টিচিপলক কোৱা হ'ব যে পাৰফেক্ট পাৰ্টিচিপল। নিশ্চয় মই যিখিনি কথা ক'ব বিচাৰিছোঁ আপোনালোকে বুজি পাইছে যে এইটো হ'ব কি পাৰফেক্ট পাৰ্টিচিপল। পাৰফেক্ট পাৰ্টিচিপল বুলি কোৱাৰ লগে লগে দ্য নেম ইটছেল্ফ ডিনোটছ হোৱাট ইট মিনছ, অৰ্থাৎ নামটোৰ পৰাই আমি কাম গম পাব পাৰোঁ বা ইয়াৰ ফৰ্মটো কেনেকুৱা হ'ব। কাৰণ পাৰফেক্ট পাৰ্টিচিপল বুলি কোৱাৰ লগে পাৰফেক্ট মানে কি সম্পূৰ্ণ, এইটো আছিল প্ৰেজেণ্ট পাৰ্টিচিপল আৰু এইটো কি পাষ্ট পাৰ্টিচিপল। এইবাৰ কৈছোঁ পাৰফেক্ট পাৰ্টিচিপল, তাৰমানে কি সম্পূৰ্ণ পাৰ্টিচিপল। ডেট মিনছ দুটা পাৰ্টিচিপল মিলি 3 নম্বৰ পাৰ্টিচিপলটো হ'ব। ডেট ইজ ৱাই ইট ইজ কল্ড পাৰফেক্ট পাৰ্টিচিপল। ডেট মিনছ সম্পূৰ্ণ পাৰ্টিচিপল। সেইকাৰণে দেখিছোঁ এইটো পাৰ্টিচিপল মানে কি ভাৰ্বৰ লগত ing আহে, হয়নে নহয়? এইটো পাৰ্টিচিপল মানে কি ভাৰ্বৰ লগত ing আহে, আৰু এইটো পাৰ্টিচিপল মানে কি ভাৰ্বৰ থাৰ্ড ফৰ্ম। এইবাৰ দুটা পাৰ্টিচিপল মিলি যিটো পাৰ্টিচিপল গঠন হ'ব সেইটো হ'ব পাৰফেক্ট পাৰ্টিচিপল। আৰু এনেকুৱা পাৰ্টিচিপলত আমি সাধাৰণতে কি লিখোঁ হেভ ভাৰ্ব লিখোঁ, আৰু হেভৰ লগত ing লিখোঁ, অৰ্থাৎ আমি এনেকৈ লিখোঁ হেভিং। তাৰপিছত কি পাষ্ট পাৰ্টিচিপলৰ ফৰ্ম আহিব যে হেভিং গন, হেভিং ডান। অ'কে, অৰ্থাৎ হেভৰ লগত ing দিওঁ, আৰু তাৰপিছত কি লিখোঁ যিটো ভাৰ্ব থাকিব মেইন ভাৰ্ব থাকিব তাৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখোঁ। ত' ইন দিছ ৱে দিছ পাৰ্টিচিপল ইজ ফৰ্ম, দিছ third number participle is formed in this way. That means present participle plus past participle দুটা লগ লাগি হয় কি আমাৰ পারফেক্ট পার্টিসিপল। আর এনেকা পারফেক্ট পার্টিসিপলৰ ইউজ কিন্তু আমি সেন্টেন্সত কৰোঁ, আমি নজনাকৈ কৰোঁ। অৰ্থাৎ এইটো কি পার্টিসিপল সেইটো নাজানো, কাৰণ আমি যেতিয়া এইচএছৰ ক্লাছত ষ্টুডেণ্টক সোধোঁ যে হয় MLA ষ্টুডেণ্টবিলাকক পাৰ্টিচিপল সম্পৰ্কে কুৱেশ্যন কৰিম বুলি কৈছিলে, এতিয়া তোমালোকে কোৱাচোন যে পাৰ্টিচিপল কেই প্ৰকাৰৰ। তেতিয়া ষ্টুডেণ্টৰ বেছিভাগে কয় ছাৰ নাজানো, আমিতো এটা পাৰ্টিচিপলে জানো, সেইটো হ'ল কি পাষ্ট পাৰ্টিচিপল। মই কৈছোঁ নহয়, এটা পাৰ্টিচিপল জানো ঠিকেই আছে, কিন্তু আৰু দুটা পাৰ্টিচিপল আছে তোমালোকে জানা কিন্তু প্ৰকাশ কৰিব নোৱাৰা।
এনেকুৱা বহুতো বিষয় আছে আমি জানো কিন্তু নাজানো। হোৱাট উই ন' উই ডোন্ট, অৰ্থাৎ আমি যি জানো সেইটো নাজানো। বেলেগে কোৱাৰ লগে লগে এইটো দেখোন মই জানো, হয় এইটো ছাৰ আগৰ পৰাই জানিছিলোঁ, কিন্তু এই বস্তুটো এইটো নাজানো। এনেকুৱা ধৰণৰ কথা এটা আমি সকলোৱেই জানো, হয়নে নহয়? অৰ্থাৎ আমি যিটো জানো সেইটো আমি নাজানো। কিন্তু এই ফৰ্মবিলাক জানো ভাৰ্বৰ লগত আইন দি দিব পাৰি। ইয়াৰ এটা নাম আছে প্ৰেজেণ্ট পাৰ্টিচিপল, ভাৰ্বৰ থাৰ্ড ফৰ্ম পাষ্ট পাৰ্টিচিপল। আৰু কেতিয়াবা আমি এনেকুৱা ট্ৰেন্সলেশ্যন কৰিছোঁ, আমাৰ ষ্টুডেণ্টবিলাকে শুদ্ধকৈ লিখে যে কি সূৰ্য অস্ত গলত আমি ঘৰ পালোঁ। চেণ্টেন্সটো মই অসমীয়াত কৈছোঁ, অলপ এনালাইচিছ কৰিলে বা ৰিচাৰ্চ কৰিলে আমি গম পাম আমি কিদৰে আমি ইংলিছত লিখিব লাগিব। সূৰ্য অস্ত গলত আমি ঘৰ পালোঁ, ডেট মিনছ সূৰ্য অস্ত যোৱাৰ পিছত আমি ঘৰ পালোঁ। এই চেণ্টেন্সটো সূৰ্য অস্ত গলত আমি ঘৰ পালোঁ, এই চেণ্টেন্সটো যদি অসমীয়াত যিদৰে আছে মানে কি আমি যদি সেইদৰে লিখিব খোজোঁ তাৰমানে অসমীয়াত এইটো এটা সৰল বাক্য। আৰু ইংলিছতো ঠিক এইটোক যদি আমি চিম্পুল চেণ্টেন্স হিচাপে লিখিব বিচাৰোঁ, অৰ্থাৎ সৰল বাক্য বা চিম্পুল চেণ্টেন্স হিচাপে লিখিব বিচাৰোঁ, তেতিয়াহ'লে কিন্তু কি কৰিব লাগিব, ইয়াতে আমি পাৰফেক্ট পাৰ্টিচিপলৰ ব্যৱহাৰ কৰিব লাগিব। তাৰ বাহিৰে কোনো উপায় নাই। কাৰণ সূৰ্য অস্ত গলত আমি ঘৰ পালোঁ, এই চেণ্টেন্সটো যদি ঠিক এইদৰেই লিখিব বিচাৰোঁ তেতিয়াহ'লে কি পাষ্ট পাৰ্টিচিপল ব্যৱহাৰ কৰি লিখিব লাগিব। আৰু যদি ইয়াৰ অৰ্থ ঠিকে লিখি আমি যদি লিখিব বিচাৰোঁ যে সূৰ্য অস্ত যোৱাৰ পিছত আমি ঘৰ পাইছিলোঁ, এইটো শুদ্ধ, কিন্তু তেতিয়া এই চেণ্টেন্সটোৰ পেটাৰ্ণ বেলেগ হ'ব, কাৰণ এইটো তেতিয়া কি কমপ্লেক্স চেণ্টেন্স হৈ যাব। কিন্তু এইবাৰ এইটো কি চিম্পুল চেণ্টেন্স, সূৰ্য অস্ত যোৱাৰ পিছত আমি ঘৰ পালোঁ লিখিব পাৰে ষ্টুডেণ্টে, কিন্তু সূৰ্য অস্ত গলত আমি ঘৰ পালোঁ এই চেণ্টেন্সটো কিন্তু লিখিবলৈ টান পায়। কিন্তু আজিৰ পৰা নিশ্চয় আমাৰ ভিউৱাৰ্ছসকলে এনেকুৱা চেণ্টেন্স পালে টান নাপাব, কাৰণ আমি ইতিমধ্যে লিখিবলৈ শিকি লওঁ, হয়নে নহয়? কাৰণ অলৰেডি আমি কম সময়ৰ ভিতৰতে এইটো শিকি লওঁ, অৰ্থাৎ সূৰ্য অস্ত গলত ইয়াৰ ছাবজেক্টটো কি দ্য ছান। অ'কে, ছান লিখিছোঁ দ্য ছান। তাৰপিছত পাৰফেক্ট পাৰ্টিচিপল আহিব, পাৰফেক্ট পাৰ্টিচিপলৰ বৈশিষ্ট্য কি হেভিং আহিবই। চ' দ্য ছান হেভিং। অস্ত যোৱাৰ ইংলিছ কি ছেট। তিনিটাৰ ওপৰত একেই, তিনিটা ফৰ্মেই একেই থাকে, অৰ্থাৎ প্ৰেজেণ্ট পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল। তো ছেটৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখিলোঁ দ্য ছান হেভিং ছেট। অ'কে, কি হ'ল এইখিনি অৰ্থ কি সূৰ্য অস্ত গলত আমি ঘৰ পালোঁ। অ'কে, উই ৰিচড হোম। নিশ্চয় আপোনালোকে বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ। ইয়াতে আমি পাষ্ট পাৰ্টিচিপল পাৰফেক্ট পাৰ্টিচিপলৰ ব্যৱহাৰ কৰি চেণ্টেন্সটো লিখিলোঁ, আৰু এই চেণ্টেন্সক ইংলিছ গ্ৰামাৰত আমাৰ চিম্পুল চেণ্টেন্স বুলি ক'ব। আৰু এই চেণ্টেন্সটোৰ অৰ্থ ঠিকে ৰাখি যদি আমি লিখিব খোজোঁ যে সূৰ্য অস্ত যোৱাৰ পিছত আমি ঘৰ পালোঁ, তেতিয়াহ'লে কিন্তু ই কমপ্লেক্স চেণ্টেন্সলৈ গুচি যাব, আৰু তেনেকৈ লিখিব পাৰে। আৰু যিটো নেকি আমি পাষ্ট পাৰফেক্ট টেন্সত শিকি আহিছোঁ অলৰেডি, অৰ্থাৎ সূৰ্য অস্ত যোৱাৰ পিছত আমি ঘৰ পাইছিলোঁ, ইয়াতে পাষ্টত দুটা কাম হৈছে, হয়নে নহয়? এতিয়া আমি আকৌ পাষ্ট পাৰফেক্টলৈ উভতি যাব লাগিব। পাষ্টত দুটা কাম হৈছে, যে এটা সূৰ্য অস্ত যোৱা আৰু এটা কি আমি ঘৰ পোৱা। কিন্তু কোনটো আগত হৈছে? সূৰ্য অস্ত যোৱাটো আগত হৈছে, আমি ঘৰ পোৱাটো পিছত হৈছে। গতিকে সূৰ্য অস্ত যোৱাটো পাষ্ট পাৰফেক্ট টেন্স লিখিব লাগিব, আৰু আমি ঘৰ পালোঁ এইটো পাষ্ট ইনডিফিনিটত লিখিব লাগিব, আৰু মাজত কি ব্যৱহাৰ কৰিব লাগিব? আফটাৰ, কাৰণ এনেকুৱা চেণ্টেন্সত কি থাকে বিফৰ আৰু আফটাৰ থাকে। আমি সেইটো পাষ্ট পাৰফেক্ট টেন্সত আলোচনা কৰিছোঁ। আৰু এই চেণ্টেন্সটো তেতিয়া কি হ'ব? তেতিয়া চিম্পুল চেণ্টেন্স হৈ নাথাকে, ই গ্ৰামাৰৰ আৰু এটা ষ্ট্ৰাকচাৰ আছে, চেণ্টেন্সৰ ফৰ্ম আছে, অৰ্থাৎ চিম্পুল, কম্পাউণ্ড, কমপ্লেক্স বুলি ষ্ট্ৰাকচাৰ অনুসৰি চেণ্টেন্সৰ তিনিটা ভাগ আছে, তাৰে কমপ্লেক্স চেণ্টেন্সৰ ষ্ট্ৰাকচাৰত গুচি যাব। চ' আমি ঘৰ পালোঁ, কাৰণ মই সিদিনা পাষ্ট পাৰফেক্ট টেন্স শিকাওঁতে আলোচনা কৰোঁতে কৈছিলোঁ যে আমি অসমীয়া বাক্যৰ যিটো সোঁফালে থাকে সেইটো সদায় আগফালে লিখিব লাগে, কিন্তু সেইটো কি টেন্স হ'ব নিৰ্ভৰ কৰিব কোনটো কাম আগত হৈছে কোনটো পিছত হৈছে। গতিকে যেহেতু চেণ্টেন্সত আফটাৰ ব্যৱহাৰ হ'ব, আৰু আফটাৰ থকা চেণ্টেন্সৰ প্ৰথম অংশটো পাষ্ট ইনডিফিনিট হয়, এইটো কথাও মনত ৰাখিবলগীয়া। আৰু সদায় সত্য হয়, আফটাৰ যদি থাকে তেতিয়াহ'লে তাৰ প্ৰথমখিনি পাষ্ট ইনডিফিনিট হ'বই, আৰু পিছৰখিনি কি হ'ব? পাষ্ট পাৰফেক্ট হ'ব। ঠিক তেনেদৰে বিফৰ যদি থাকে তেতিয়াহ'লে তাৰ প্ৰথমখিনি পাষ্ট পাৰফেক্ট লিখিব লাগে, আৰু পিছৰখিনি কি পাষ্ট ইনডিফিনিটত লিখিব লাগে। গতিকে সূৰ্য অস্ত যোৱাৰ পিছত আমি ঘৰ পালোঁ বা পাইছিলোঁ, চ' মই ইয়াতে লিখিম উই ৰিচড হোম, এইটো পাষ্ট ইনডিফিনিটত লিখিব। চ' মাজত কি আহিব? আফটাৰ আহিব, আৰু আফটাৰৰ পিছত আমি কি লিখিম? সূৰ্য অস্ত গৈছিল, দ্য ছান হেড ছেট। দ্য ছান হেড ছেট কিহত লিখিলোঁ? পাষ্ট পাৰফেক্টত লিখিলোঁ।
সো এটা সেন্টেন্সে আমি দুই ধৰণে লিখিব পাৰিম হয় না নহয় কিয়ৰ কাৰণে পাৰিলো যে আমি সেন্টেন্স বুজি পাইছো পারফেক্ট পার্টিসিপল বুজি পাইছো যাৰ কাৰণে হেবিলাক আমি সেন্টেন্সত ইউজ কৰিব পাৰিছো হয় না নহয় গতিকে নিশ্চয় মোৰ ভিউয়াৰ্স আপোনালোকে চাব যে এনেকুৱা এতিয়া আমাৰ যিকোনো সেন্টেন্স নিদিয়ক হয় না হ্যাঁ যে আমি সব সেন্টেন্সেই এইদৰে পারফেক্ট পার্টিসিপল ব্যৱহাৰ কৰি আমি কি কৰিব পাৰিম আমি নিশ্চয় ট্রান্সলেশন কৰিব পাৰিম হয় না নহয় যেনেকৈ ধৰক খেল আৰম্ভ হলত আমি খেলপথাৰ গৈ পালো খেল আৰম্ভ হলত আমি খেলপথাৰ গৈ পালো দ্যাট মিন্স খেলা আৰম্ভ হোৱাৰ পিছত আমি খেলপথাৰ পালো পুৰে এই সেন্টেন্সটো আকৌ ঠিক তেনেকৈ পারফেক্ট পার্টিসিপল ইউজ কৰি আমি লিখিব পাৰিম the game having started the game having started we reach the playground okay we reach the playground so আমি আকৌ অলপ আমাৰ ডিসকাশনটো পাস পারফেক্ট টেন্সৰ পৰা আঁতৰি গৈ আমি বেলেগ ডিসকাশন কৰিছো কাৰণ এইখিনি বহুত ইম্পৰ্টেন্ট কথা মোৰ মনত পৰি গ'ল আৰু যাৰ কাৰণে মই চাঞ্চতে কি কৰিলো এই কথাখিনি আলোচনা কৰিলো নিশ্চয় আপোনালোকে বুজি পাইছে ঠিক এই সেন্টেন্সত যদি আমি আকৌ কি লিখো কমপ্লেক্স সেন্টেন্সত লিখো তেতিয়ালে কি হ'ব আমি খেলপথাৰ পোৱাৰ পিছত খেল আৰম্ভ হৈছিল সো কি লিখিম আমি খেলপথাৰ পোৱাৰ পিছত খেল আৰম্ভ হৈছিল সো the game started after we had game আৰম্ভ হলত yes the game we reached the playground after the game had started okay মোৰ উল্টা হৈছিল অৰ্থাৎ খেল আৰম্ভ হলত আমি প্লেগ্ৰাউণ্ড পাইছিল সো আমি কি লিখিম we reached the playground after the game had started okay we reached the playground after the game had started নিশ্চয় আপোনালোকে বুজি পাইছে আৰু ক্লিয়াৰ হৈছে কনসেপশনটো এতিয়া মই পাস পারফেক্ট টেন্স পারফেক্ট কন্টিনিউয়াস টেন্সলৈ উভতি যাম যেহেতু পার্টিসিপলৰ কথাখিনি আমি ইয়াতে আলোচনা কৰিছো গতিকে মই আকৌ এবাৰ মই ৰিপিট কৰিছো যে পার্টিসিপল তিনি প্ৰকাৰ এটা হল প্রেজেন্ট পার্টিসিপল এটা হল পাস্ট পার্টিসিপল আৰু এটা কি পারফেক্ট পার্টিসিপল অৰ্থাৎ প্রেজেন্ট পার্টিসিপল মিন্স ভার্বৰ লগত আইএনজি যোগ দিব লাগে পাস্ট পার্টিসিপল মানে কি ভার্বৰ থার্ড ফর্ম ভার্বৰ লিষ্টত যে তিনটা টেন্স থাকে প্রেজেন্ট পাস্ট আৰু পাস্ট পার্টিসিপল থাকে তাৰে 3 নম্বৰ ফর্মটো হল কি থার্ড ফর্ম ইজ দা পাস্ট পার্টিসিপল আৰু প্রেজেন্ট পার্টিসিপল আৰু পাস্ট পার্টিসিপল লগ লাগি পারফেক্ট পার্টিসিপল হয় সাধাৰণতে হেবৰ লগত আইএনজি যোগ দিও আৰু ভার্বৰ কি লিখো পাস্ট পার্টিসিপল ওকে আৰু কিদৰে ব্যৱহাৰ হয় মই সেন্টেন্স লিখি বুজাই দিলো অসমীয়াত কৈ ইংলিছলৈ কেনেকৈ পৰিৱৰ্তন কৰিব লাগে ট্ৰান্সলেশন কৰিব লাগে গোটেইখিনি কথা মই আই হোপ আই হ্যাভ ডিসকাসড ইট ইন ডিটেইল মানে মই ডিটেইল কৰি বুজাই দিব পাৰিছো নিশ্চয় আপোনালোকৰ তাৰ পিছতো কিবা খোজা থাকে you may please let me know by commenting okay comment কৰি আপোনালোকে মোক জনাব বুলি আশা কৰিছো এতিয়া কথাটো হল যে পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স কেতিয়া ব্যৱহাৰ হয় এইটো এটা এনেকুৱা টেন্স যেটো খুব কমে ৰেয়াৰলি ইউজড খুব কম ব্যৱহাৰ হয় তথাপি আমি অসমীয়াত এনেকুৱা এটা সেন্টেন্স লিখিম যে কি যে ভূমিকম্প অহাৰ আগৰে পৰাই আমি নলবাৰীত বাস কৰিছিলো সো এই সেন্টেন্সটো যদি আমি অলপ এনালাইসিস কৰো তেতিয়া কি গম পাম যে পাষ্টত দুটা কাম হৈছে ইয়াতেও যে এটা হল ভূমিকম্প আহিছিল আৰু আমি নলবাৰীত আছিলো আৰু কেতিয়াৰ পৰা ভূমিকম্প অহাৰ আগৰে পৰা আমি নলবাৰীত বাস কৰি আছিলো দ্যাট মিন্স পাষ্টত আৰম্ভ হৈছে আমাৰ বসবাস কৰা আৰু সেই সময়লৈকে আমি আছিলো সো পাষ্টত এটা দীৰ্ঘ সময় বুজাইছে আৰু যেটো কাৰণত আমি তাৰে প্ৰথম পাৰ্টটো পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্সত লিখিম আৰু মাজত বিফোর ব্যৱহাৰ কৰি সেন্টেন্সটো লিখিম কেনেদৰে লিখিম যে we had been living at Nalbari before the earthquake occurred or took place
Okay, so this is the sentence where we can understand past perfect continuous tense. আৰু এই past perfect continuous tenseৰ ইমান ব্যৱহাৰ নাই, জাষ্ট মই এটাই এক্সাম্পল দিছোঁ। এনেকুৱা যদি বহুত চেণ্টেন্স থাকে, অৰ্থাৎ কিছুমান এনেকুৱা যদি চেণ্টেন্স সোধা হয়, তেতিয়াহ'লে আমি এই টেন্সত লিখিব পাৰিম। যেনেকৈ কি ল'ৰাজনে তেতিয়া গান গায়ে আছিল, ল'ৰাজনে তেতিয়া গান গায়ে আছিল, তাৰমানে কি যে কোনো এটা নিৰ্দিষ্ট সময়ত আৰম্ভ কৰিছিল পাষ্টত আৰু গাই থকা কামটো বহুত সময় চলি আছিল। গতিকে দ্য বয় হেড বিন ছিংগিং এ ছং, দ্য বয় হেড বিন ছিংগিং এ ছং। দেন দ্য বয় হেড বিন ছিংগিং এ ছং দেন। চ' এনেকুৱা চেণ্টেন্স আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত দিওঁ, কিন্তু সচৰাচৰ এই চেণ্টেন্সৰ বা এই টেন্সৰ ব্যৱহাৰ বহুত কম হয়, ৰেয়াৰলি ইউজ হয় বুলি মই আগতেই কৈছোঁ। গতিকে আজি আৰু বিশেষ আলোচনা নকৰোঁ। আমাৰ আলোচনা পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, লগতে এটা ভাল টপিক মোৰ মনত পৰিছিলে, অৰ্থাৎ পাৰ্টিচিপল কাক কয় সেই বিষয়ে আলোচনা কৰি দিলোঁ। নিশ্চয় আমাৰ ভিউৱাৰ্ছবিলাকৰ আৰু যিসকল আমাৰ ষ্টুডেণ্ট ছাত্ৰ বন্ধু আছে সাধাৰণতে HSLC আৰু HS লেভেলৰ, তেখেতসকলৰ কাৰণে নিশ্চয় বহুত কামত আহিব। আৰু যেতিয়া তেওঁলোকে লিখা পঢ়া শেষ কৰি কোনো এটা কেৰিয়াৰত অৰ্থাৎ জব কেৰিয়াৰত সোমাবলৈ যাব, তেতিয়া কিন্তু এনেকুৱা কথা বহুত আমি ইণ্টাৰভিউ বা ৰিটেন এক্সামত আমি ফেচ কৰিবলগীয়া হয়। আৰু বিশেষকৈ এতিয়া টেট পৰীক্ষা পাতিব অসম চৰকাৰে, আৰু টেটত এই টেন্সৰ পৰা বহুত এনেকুৱা ধৰণৰ কুৱেশ্যন সোধা আমি কুৱেশ্যন পেপাৰত দেখিবলৈ পাওঁ। গতিকে মই ভাবোঁ আটাইখিনি কথাই লাগতিয়াল, আৰু সকলোৱেই অলপ খৰচি মাৰি ভালদৰে চাব, নিশ্চয় উপকৃত হ'ব। আৰু উপকৃত হ'লে মোৰ মনটো ভাল লাগিব যে মই এটা যিমান পাৰোঁ মোৰ এটা সামৰ্থ্যৰ দ্বাৰাই এটা ক্ষুদ্ৰ সেৱা আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু আপোনালোকৰ যেতিয়া উপকাৰত আহিব বুলি মই জানিব পাৰিম, তেতিয়া মই আৰু বেছিকৈ উৎফুল্লিত হ'ম আৰু অনুপ্ৰাণিত হ'ম, আৰু আপোনালোকৰ সেৱা আৰু আগবঢ়াবলৈ বেছি চেষ্টা কৰিম। গতিকে আজিৰ কাৰণে মই ইয়াতে শেষ কৰিছোঁ। আপোনালোক মোৰ ভিডিঅ' চাই থকাৰ কাৰণে আপোনাক সকলোলৈ মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।